নমস্কাৰ সকলোলৈকে। চাওঁচোন আহক মইনো শিৱৰাত্ৰি কেনেধৰণে পালন কৰিলোঁ, ক'লৈ গ'লোঁ, কি খালোঁ, আজি আপোনালোকক দেখুৱাম। এয়া মই প্ৰভুৰ ওচৰত অকণমান পায়স আৰু অকণমান এই লাডু আগবঢ়াই দিছোঁ শিৱৰাত্ৰি বুলি। আপোনালোকেও নিশ্চয় কৰিছে চাগে। মই অৱশ্যে মন্দিৰ পাছবেলাহে গ'লোঁ। আমাৰ ইউনিটৰ ভিতৰৰ মন্দিৰত পাছবেলা মন্দিৰ পিৰত আছিলে, সেইবাবে আমি পাছবেলা মন্দিৰলৈ গ'লোঁ। এনেদৰে মই যোৱাৰ আগতে ঘৰতে অকণমান পায়স আৰু লাডু আনি প্ৰভুৰ ওচৰত এনেদৰে সজাই দিলোঁ। ল'ৰা ছোৱালীৰ কাৰণে মন্দিৰ দেখিছেনে কেনেদৰে ওপৰত উঠাব লগা হৈছে, নহ'লে চব বস্তু তলত পেলাই দিয়ে। সেইবাবে এনেধৰণে মই ওপৰত উঠাই লৈছোঁ। অৱশ্যে আমাৰ এইখিনিত তেনেধৰণৰ শিৱ মন্দিৰ নাই যাবৰ বাবে, সেইবাবে মই এনেধৰণে ঘৰতে দিলোঁ। তাৰপাছত গ'লোঁ আমাৰ এৰিয়াৰ ভিতৰতে থকা আছাম ৰেজিমেণ্ট চেণ্টাৰ মন্দিৰলৈ। দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ, সোমালেই মনটো ভাল লাগি যায় নহয়নে বাৰু। বৰ মন্দিৰ ধুনীয়াকৈ সজাই তুলিছে শিৱৰাত্ৰিৰ বাবে। তাত কেনেধৰণেনো কি হৈছিলে আহকচোন আপোনালোকক অকণমান দেখাওঁ আৰু শুনাওঁ। এয়া যে দেখিছে চকীবিলাক সজাই থৈছে, তাত মন্দিৰ পিৰত শেষ হোৱাৰ পিছত সকলোকে চাহ খুওৱা হয়, সেইবাবে এনেদৰে চকীবিলাক সজাই থৈছে। সঁচাকৈ মন্দিৰলৈ অহাৰ পাছত মনটো যে ইমান পবিত্ৰ যেন লাগে নহয়। ইয়াত অৱশ্যে নামবিলাক হিন্দীত পৰিৱেশন কৰে, সেইবাবে চবেই ভালকৈ বুজি পাবৰ বাবে হিন্দীতে নামবিলাক পৰিৱেশন কৰে। হ'লেও ইমান ধুনীয়া লাগে, সকলো মানুহে ইমান ভাৱ ভক্তিৰে মন্দিৰত ধুনীয়াকৈ বহি নাম পৰিৱেশন কৰি থাকে, ভাল লাগে শুনি। এতিয়া আহিছোঁ খোৱালৈ। তাৰপিছতনো কি খালোঁ চাওঁচোন। ঘৰলৈ আহি মই এয়া বনালোঁ অলপ বেঙেনা ফ্ৰাই, লেবৰা ভাজি খিচিৰিৰ লগত খাবৰ বাবে। আৰু পূজা বুলি ক'লেতো খিচিৰি খাবই লাগিব নহয়নে বাৰু। খিচিৰিলৈ বাৰুকৈ মনত পৰে পূজা বুলি ক'লে। এয়া বনালোঁ খিচিৰি, গৰমে গৰমে খিচিৰি ল'লোঁ। অৱশ্যে কি জানেনে, পূজাৰ মণ্ডপবিলাকত খিচিৰি বনোৱাৰ যিটো সোৱাদ নহয়, আমাৰ ঘৰত যিমান ভালকৈ বনালেও কিন্তু আমি সেইটো সোৱাদ আনিব নোৱাৰোঁ নহয়নে বাৰু। এয়া মই ল'লোঁ গৰমে গৰমে খিচিৰি, লগতে ল'লোঁ অলপ লেবৰা ভাজি। মন্দিৰৰ খিচিৰিৰ সোৱাদটোৱেই বেলেগ হয়, কিয় বাৰু নাজানো। ঘৰত কিন্তু আমি সকলোবিলাক বস্তু দি বনালেও সেইটো সোৱাদৰ লগত তুলনা কৰিব নোৱাৰি। এয়া ল'লোঁ লগতে দুডোখৰ গৰমে গৰমে বেঙেনা ফ্ৰাই, আৰু ল'ম অলপ নেমুৰ আচাৰ। খিচিৰিৰ লগত অলপ টেঙা হ'লে খাই ভাল লাগে। আৰু লগতে লৈছোঁ এয়া অলপ জলকীয়া আচাৰ। আজি পূজা বুলি এনেধৰণে ঘৰতেই বনাই খালোঁ খিচিৰি। আজি যিহেতু নিৰামিষ খাইছোঁ, সেইবাবে এনেধৰণে খিচিৰি ঘৰতেই বনাই খালোঁ। আৰু শেষত মই ঘৰতে বনোৱা ক'লা চাউলৰ পায়সৰ আৰু এটা বুনিয়া লাডু প্ৰভুৰ ওচৰত সজাই দিয়া। এয়া ল'ৰাক খাবলৈ দিছোঁ। ল'ৰাই খাই ভাল, অৱশ্যে খিচিৰি ভালেই পায় বাৰু। এয়া ল'ৰাই খাই ক'ব এতিয়া কেনেকুৱা হৈছে। ডাঙৰ ল'ৰাক খাবলৈ দিছোঁ, সৰু ল'ৰা ঘূৰি ফুৰিছে। ভালেই হৈছে বুলি কৈছে ল'ৰাই। আজিলৈ আহিছোঁ, বাই বাই।